প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ৬৪ সংখ্যক জন্মদিনটোত সৰুপথাৰ প্ৰেছ ক্লাবে সোমবাৰে সন্ধিয়া এক শুৱনি অনুষ্ঠানৰ আয়োজন কৰে। সাংবাদিক কুলেশ বৰাই আঁতৰা অনুষ্ঠানটোত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সৰুপথাৰ অঞ্চলৰ লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰাই। সৰুপথাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া শৰৎ শইকীয়া, সৰুপথাৰ প্ৰেছ ক্লাবৰ সভাপতি দীপেন বৰা, ধনশিৰি সাংবাদিক সংস্থাৰ সভাপতি মাহমুদ আলীকে ধৰি সৰুপথাৰ প্ৰেছ ক্লাবৰ সদস্যৰ বহুকেইটা দল সংগঠনৰ বিষয়ববীয়াসকলে শুৱনি অনুষ্ঠানত প্ৰয়াত সাংবাদিকগৰাকীৰ আপোচবিহীন সাংবাদিকতা তথা জাতীয় সত্তাক গভীৰ ভালপোৱা ব্যক্তিগৰাকীৰ বিষয়ে লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰাকে প্ৰমুখ্য কৰি মাহমুদ আলী, আৰক্ষী বিষয়া শৰৎ শইকীয়া, সৰুপথাৰ প্ৰেছ ক্লাবৰ সভাপতি দীপেন বৰাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিত বিশিষ্ট ব্যক্তিসকলৰ লগতে ধনশিৰি জিলা চুতীয়া জাতি সন্মিলনীৰ সভাপতি অচ্যুত শইকীয়া, ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উপসভাপতি ধ্ৰুৱজ্যোতি বৰা, সভাপতি অভিজিত শইকীয়া, সম্পাদক ৰক্তিম হাজৰিকা, জিলা চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপু শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সৰুপথাৰ আঞ্চলিক সমিতিৰ সম্পাদক শিৱাশিষ শৰ্মা আৰু বহুকেইজন স্থানীয় গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। আজি সৰুপথাৰ প্ৰেছ ক্লাবৰ উদ্যোগত আমি প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ৬৪ সংখ্যক জন্মদিনটোত আমি তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ দ্বাৰা শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ। আৰু এই কাৰ্যসূচীত আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত মুখ্য ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত আছিল আমাৰ সৰুপথাৰ অঞ্চলৰে এজন বিশিষ্ট ব্যক্তি, লোক সংস্কৃতিৰ গৱেষক শ্ৰদ্ধাৰ ধৰ্মেশ্বৰ দুৱৰাদেৱ। আৰু তেখেতৰ লগতে আমাৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ শইকীয়া আৰু ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাহমুদ আলীকে প্ৰমুখ্য কৰি কেইবাটাও দল সংগঠন, ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা, সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি আমাৰ এই অনুষ্ঠানটিত উপস্থিত থাকিলে। গতিকে আমি সকলো ৰাইজক আমাৰ এই যি সাংবাদিকৰ যি প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ এই যি অনুষ্ঠান, এই অনুষ্ঠানটি সুচাৰুৰূপে সম্পন্ন কৰাত উপস্থিত থাকি যি আমাক সহায় সহযোগিতা আগবঢ়ালে, আমি সকলোকে সৰুপথাৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি যি প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ যি আচলতে তেওঁৰ জাতীয় সত্তা বা তেওঁৰ কলমৰ যি ধাৰ আছিল, তেওঁ যি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ যি প্ৰতিষ্ঠাপক নেতা আছিল, তেওঁৰ সকলোখিনি আমি সোঁৱৰণ কৰিছোঁ আজি এই তেওঁৰ জন্মদিনটোত। আৰু তেখেতৰ যি আচলতে কৰ্মদক্ষতা বা তেখেতৰ জাতিটোৰ প্ৰতি যি শ্ৰদ্ধা বা আপোচবিহীন সাংবাদিকতা, সেইখিনি অনুসৰণ কৰিছোঁ। আৰু অনাগত দিনত তেখেতৰ যি সত্তা, সেই সত্তাৰে আমি আগবাঢ়ি যোৱাৰ যি সংকল্প লৈছোঁ। আৰু এইখিনিতে আমি তেখেতৰ পলমকৈ হ'লেও তেখেতৰ যি আচলতে দুষ্কৃতিকাৰীয়ে যি হত্যা কৰিছিল, সেই দুষ্কৃতিকাৰীক পলমকৈ হ'লেও যদি চৰকাৰে সেই দুষ্কৃতিকাৰীক উপযুক্ত শাস্তি বিহিব পাৰে, আমি আশা ৰাখিম আৰু তাৰ বাবে অনুৰোধো জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানটো সফল কৰি তোলাত যিসকল ৰাইজ আমাৰ মাজত উপস্থিত থাকে সহায় সহযোগিতা আগবঢ়ালে, সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। ধন্যবাদ।